নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে পনৌনোৱা শাক। বাৰিষা কালত পনৌনোৱা শাক অতি সহজতে আমাৰ ঘৰৰ আশে-পাশে হয়। আমি একো যত্ন কৰিবই নালাগে, নিজে নিজে সকলো ঠাইতে আপোনালোকে পনৌনোৱা শাক দেখিবলৈ পাব। কেতিয়াবা হয়তো টাবত দেখিবলৈ পাব আৰু কেতিয়াবা হয়তো ঘৰৰ সেমেকা ৱালবিলাকত দেখিবলৈ পাব। বহুতেই চিনি নাপায় কাৰণে অদৰকাৰী গছ বুলি উঘালি পেলাই দিয়ে। কিন্তু আজি যিবিলাক ঔষধি গুণৰ কথা আপোনালোকক জনাম, সেইবোৰ জনাৰ পিছত আপোনালোকে গছজোপা কেতিয়াও পেলাই দিবলৈ মন নকৰিব। আৰু যিসকলে চিনি পায় তেওঁলোকে পনৌনোৱা শাক আঞ্জা হিচাপে খায় বা মাছৰ জোল কৰি খায় আৰু খাবলৈ বহুত সোৱাদ লগা বুলি নিশ্চয় জানে। এই পনৌনোৱা শাকবিধ দেখাত সাধাৰণ যেন লাগিলেও কিছুমান ডাঙৰ ডাঙৰ বেমাৰৰ প্ৰাকৃতিক ঔষধ হিচাপে কাম কৰে। এই বেমাৰবিলাক কি কি আৰু পনৌনোৱা শাক এই বেমাৰবিলাকত আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু পনৌনোৱা শাক খোৱাৰ নিয়ম কি কি, ইয়াৰ কিবা পাৰ্শ্বক্ৰিয়া বা ছাইড ইফেক্ট আছে নেকি, এনেকুৱা বহুতো ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম। প্ৰথমতে জানো আহক পনৌনোৱা শাক দেখাত কেনেকুৱা আৰু ইয়াৰ কি কি বিশেষত্ব আছে। পনৌনোৱা শাকৰ গা গছ খুব মঙহাল হয় আৰু পাতবিলাকৰ আকাৰ হাৰ্ট শ্বেপৰ হয়। দেখাত হাইলাখ পাণৰ দৰে লাগে, কিন্তু পাণৰ দৰে পাতখিলা ডাঙৰ নহয়, আকাৰত সৰু হয় আৰু পাতৰ এটা শ্বাইনিঙো থাকে। আৰু গছজোপা গ্ৰীষ্মকাল আৰু বৰ্ষাকালত অতি সহজতে ধুনীয়াকৈ গ্ৰ'থ হয়। বাৰিষা বৰষুণৰ পানী পৰিলে আচলতে এই গছজোপাৰ গ্ৰ'থ ভাল হয় আৰু তেতিয়া আমি বেছিকৈ দেখিবলৈ পাওঁ। শীতকালত গছজোপা শুকাই যায়, সেইকাৰণে শীতকালত পনৌনোৱা শাক বেছিকৈ দেখা পোৱা নাযায়। আৰু ইয়াৰ বটানিকেল নাম হৈছে পেপাৰমিয়া পেলুচিডা আৰু ইয়াক ইংৰাজীত চাইনী বুছ বুলিও কোৱা হয়। অসমৰ বিভিন্ন ঠাইত ইয়াক বিভিন্ন নামেৰে জনা যায়, সেইকাৰণে পনৌনোৱা নামটো হয়তো সকলোৱে চিনি নাপাবও পাৰে। কিছুমানে বৰালি পকোৱা বুলি কয়, কিছুমানে বনছজিনা বুলি কয় আৰু কিছুমানে পনৌনোৱা শাকবিধকে পুনৰ্নবা বুলিও ভুল কৰে। কিন্তু দুইজোপা শাকেই আচলতে দেখাতো বেলেগ, কিন্তু গুণৰ ক্ষেত্ৰত অৱশ্যে মিল আছে। লিভাৰ আৰু কিডনীৰ কাৰণে ভাল বুলি সকলোৱে জানে। ইউৰিক এচিডৰ সমস্যাত যদি ভুগি আছে তেন্তে নিয়মীয়াকৈ পনৌনোৱা শাক খাওক, নিশ্চয় সুফল পাব। কাৰণ পনৌনোৱা শাকে প্ৰতিৰোধ কৰা প্ৰথম ডাঙৰ বেমাৰটোৱে হৈছে ইউৰিক এচিডৰ সমস্যা, যিটো বেমাৰক আজিকালি লাইফষ্টাইল ডিজিজ বুলি কোৱা হয়। আমাৰ পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ কাৰণে আজিকালি বেছিভাগ মানুহে ইউৰিক এচিডৰ সমস্যাত ভুগি থাকে। আৰু ইউৰিক এচিডৰ সমস্যাত ভুগি থকা ব্যক্তিয়ে যদি নিয়মীয়াকৈ পনৌনোৱা শাকৰ ৰস বা আঞ্জা খায়, তেওঁলোকৰ ইউৰিক এচিডটো কণ্ট্ৰলত থাকে। আৰু যিসকল ব্যক্তিয়ে পনৌনোৱা শাক খায় তেওঁলোকে এই বেমাৰটোৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰে। কাৰণ পনৌনোৱা শাকে কিডনীৰ ফাংচন ভালে ৰাখে, আমাৰ দেহত জমা হোৱা অতিৰিক্ত ইউৰিক এচিড ক্ৰিষ্টেলবিলাক পেচাবৰ মাধ্যমেদি উলিয়াই দিয়ে আৰু ইয়াক প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। যাৰ ইউৰিক এচিড বাঢ়ি আছে তেওঁলোকে পনৌনোৱা শাকৰ ৰস 4 চামুচ বা 5 চামুচ এগিলাচ পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে। প্ৰথমতে আৰম্ভ কৰোঁতে সদায় এইটো পৰিমাণতে আৰম্ভ কৰিব, বেছিকৈ নল'ব, কাৰণ সকলোৰে বডিত হয়তো নামানিব পাৰে। প্ৰথমতে 5 চামুচ খাব, তাৰপিছত লাহে লাহে পৰিমাণটো আপোনালোকে বঢ়াব পাৰে। কিন্তু মাত্ৰাধিক পৰিমাণে কেতিয়াও খাব নালাগে, কাৰণ ছাইড ইফেক্ট হ'ব পাৰে। সেইকাৰণে কম পৰিমাণে আৰম্ভ কৰিব। আৰু ইউৰিক এচিড থকাসকলে মাজে মাজে পচলা খাব পাৰে, পচলা বইল কৰি খাব পাৰে, পচলা ৰস খাব পাৰে। কুন্দুলি পানীত তিয়াই সেই পানীখিনি চেকনিৰে চেকি পানীখিনিও আপোনালোকে নিয়মিতভাৱে খাব পাৰে। আৰু নেমুৰ চৰ্বত নিয়মীয়াকৈ খাব পাৰে, খাৰ খাব পাৰে, বা এনেকুৱা এলকেলাইন ফুড খাব পাৰে যিবোৰে ইউৰিক এচিড প্ৰাকৃতিকভাৱে কণ্ট্ৰল কৰাত সহায় কৰে। গতিকে এনেকুৱা কথাবিলাক আপোনালোকক লগতে কৈ গৈছোঁ যাতে ইউৰিক এচিড থকাসকলে উপকৃত হয়। কাৰোবাৰ যদি কিডনী ষ্ট'ন আছে তেন্তে খাদ্য তালিকাত পনৌনোৱা শাক অন্তৰ্ভুক্ত কৰক, নিশ্চয় সুফল পাব। কাৰণ পনৌনোৱা শাক হৈছে মূত্ৰজনন বা ডাই ইউৰেটিক, অৰ্থাৎ ই পেচাব পৰিষ্কাৰ কৰে, কিডনীৰ ফাংচন ভালে ৰাখে। গতিকে সৰু সৰু কিডনী ষ্ট'নবিলাক পেচাবৰ মাধ্যমেদি দেহৰ পৰা ওলাই যোৱাটো সহায় কৰে আৰু কিডনী ষ্ট'ন গঠন হোৱাটো বাধা প্ৰদান কৰে। কাৰণ যিবিলাক ফেক্টৰ বা কাৰক বা যিবিলাক উপাদানৰ কাৰণে কিডনী ষ্ট'ন গঠন হয়, সেই উপাদানবিলাক পেচাবৰ মাধ্যমেদি বা ডিটক্স কৰাত সহায় কৰে। গতিকে পনৌনোৱা শাকে কিডনী ষ্ট'ন প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে আৰু কেতিয়াবা কিডনী ষ্ট'ন ওলাই যোৱাটো সহায় কৰে। অৱশ্যে যিসকলৰ কিডনী ষ্ট'ন আছে তেওঁলোকে অক্সেলেটযুক্ত খাদ্য কমাই খাব লাগে, নিমখ কমাই খাব লাগে, প্ৰচেছ ফুড কমাই খাব লাগে, আচাৰ চাটনি বা এনেকুৱা পাপৰ য'ত নিমখ বেছি থাকে তেওঁলোকে তেনেকুৱা খাদ্য কমাই খাব লাগে, কেফেইনযুক্ত খাদ্য কমাই খাব লাগে আৰু বহুতো কথা মানি চলিব লাগে, তেতিয়া তেওঁলোকে যথেষ্ট উপকৃত হ'ব। গতিকে খাদ্য তালিকাত এনেকুৱা বনৌষধিবিলাক অন্তৰ্ভুক্ত কৰক আৰু ভালদৰে নীতি নিয়ম মানি চলিলে কিডনী ষ্ট'নৰ পৰা বাচি থাকিব পৰা যায়।
কিডনী ষ্টন থকাসকলে পনৌনোৱা শাকৰ ৰস ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিব পাৰে। 4 চামুচ বা 5 চামুচ ৰস এগিলাচ পানীত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে, বা ইচ্ছা কৰিলে তেওঁলোকে পনৌনোৱা শাকৰ ৰসৰ লগত দুপৰটেঙা পাতৰ ৰস মিহলাইও খাব পাৰে। যদি এনেকৈ শ্বুট কৰে আপোনালোকে এনেকৈ খাই চাব, নিশ্চয় সুফল পাব। 1-1.5 মাহমান কৰি চাব লাগে। তাৰ লগতে খোৱা বোৱাৰ নীতি নিয়মখিনিও মানি চলিব লাগিব আৰু পানী প্ৰচুৰ পৰিমাণে খাব লাগিব। তেতিয়া আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট পাব আৰু প্ৰয়োজন সাপেক্ষে আয়ুৰ্বেদিক চিকিৎসাও গ্ৰহণ কৰিব লাগিব। যিসকল মহিলা বা পুৰুষৰ পেচাবৰ ইনফেকশ্যন হয় তেওঁলোকৰ কাৰণে পনৌনোৱা শাক মহৌষধ বুলি ক'ব পাৰি। মহিলাসকলৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন নামৰ বেমাৰটো খুব বেছিকৈ হয় আৰু ইকলাই নামৰ এটা বেক্টেৰিয়াৰ কাৰণে এই বেমাৰটো হয়। আৰু যিসকল মহিলাৰ এই বেমাৰটো থাকে তেওঁলোকে যথেষ্ট কষ্ট ভোগ কৰিব লগা হয়, কাৰণ পেচাব খুব সঘনাই হয়। পেচাব কৰাৰ পিছত আৰু কৰিম লগা ভাৱটো হৈ থাকে, পেচাব জ্বলা পোৰা কৰে, কেতিয়াবা কঁকালৰ বিষ, পেটৰ বিষ আৰু কেতিয়াবা জ্বৰ উঠে, বমি ভাৱ হয়। এনেকুৱা বহুতো লক্ষণে দেখা দিয়ে যিবোৰে মহিলাসকলক যথেষ্ট কষ্ট দিয়ে। আৰু এই বেমাৰটো এবাৰ যেতিয়া হয় সেই বেমাৰটো ক্ৰনিক হৈ যায়, অৰ্থাৎ বহুদিন লগ নেৰা নিচিনা হয়। সেইকাৰণে খাদ্য তালিকাত এনেকুৱা কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে যিবোৰে এই বেমাৰটোৰ লক্ষণবিলাক কমাই ৰাখে। পনৌনোৱা শাকে এই বেমাৰটোৰ লক্ষণবিলাক যথেষ্ট কমাই ৰাখে, কাৰণ ই কিডনীৰ ফাংচন ভালে ৰাখে আৰু অপকাৰী যিটো হাৰ্মফুল বেক্টেৰিয়া থাকে সেই বেক্টেৰিয়াটো প্ৰতিৰোধৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰে। পনৌনোৱা শাক চৰ্বত হিচাপে বনাই খাব পাৰে, নাইবা পনৌনোৱা শাকৰ ৰস 4 চামুচ 5 চামুচ একাপ পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে, বা দিনৰ যিকোনো সময়ত পনৌনোৱা শাকৰ চৰ্বতো বনাই খাব পাৰে। তাল মিশ্ৰি ব্যৱহাৰ কৰিব পাৰে যিসকলৰ ডায়েবেটিছ নাই, আৰু দুপৰটেঙা পাতৰ ৰসৰ লগত মিহলাই পেলাই চৰ্বত বনায়ো খাব পাৰে, বা এল'ভেৰাৰ জুচৰ লগত মিহলাই খাব পাৰে। গতিকে যাৰ যেনেকৈ সুবিধা হয় বা যাক যেনেকৈ মানে তেওঁলোকে এনেকুৱা দিহাবিলাক ব্যৱহাৰ কৰি চালে এই বেমাৰটোৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব পাৰিব। আৰু পুৰুষসকলৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন খুব বেছিকৈ নহয়, তেওঁলোকৰ সাধাৰণতে প্ৰষ্টেটৰ সমস্যাৰ কাৰণে কেতিয়াবা এই বেমাৰটো হয়, আৰু তেতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ দিহাবিলাক ব্যৱহাৰ কৰি চালে নিশ্চয় সুফল পাব। গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ সমস্যাত ভুগি থকা ব্যক্তিৰ কাৰণে পনৌনোৱা শাক এবিধ ডাঙৰ প্ৰাকৃতিক ঔষধ বুলিয়ে ক'ব পাৰি, কাৰণ ইয়াৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে, অৰ্থাৎ ইনফ্লেমেশ্যন কম কৰে। আৰু গাঁঠিৰ বিষৰ সমস্যা সাধাৰণতে ক্ৰনিক ইনফ্লেমেশ্যনৰ কাৰণে হয়। ৰিউমেটইড আৰ্থ্ৰাইটিছ, অষ্টিঅ' আৰ্থ্ৰাইটিছ, গাউটি আৰ্থ্ৰাইটিছ, এনেকুৱা আৰ্থ্ৰাইটিছৰ বহুকেইটা প্ৰকাৰ আছে, আৰু সকলো ধৰণৰ আৰ্থ্ৰাইটিছৰ কাৰণেই পনৌনোৱা শাক ডাঙৰ প্ৰাকৃতিক ঔষধ। গতিকে আপোনালোকৰ যদি এনেকুৱা সমস্যা আছে তেন্তে খাদ্য তালিকাত পনৌনোৱা শাক অন্তৰ্ভুক্ত কৰক। জণ্ডিছ, ফেটি লিভাৰ, হেপাটাইটিছ আদি লিভাৰৰ বেমাৰত ভুগি থকা ব্যক্তিসকলৰ কাৰণে পনৌনোৱা শাক এবিধ ডাঙৰ মহৌষধ বুলি ক'ব পাৰি, কাৰণ ই লিভাৰ ফাংচন ভালে ৰাখে, লিভাৰ চেল বা কোষবিলাকক সুৰক্ষা প্ৰদান কৰে, কাৰণ ইয়াৰ হিপাটো প্ৰটেক্টিভ প্ৰপাৰ্টিজ আছে, অৰ্থাৎ লিভাৰৰ কাৰণে ই এটা ডাঙৰ মেডিচিন বা ঔষধ। জণ্ডিছ, ফেটি লিভাৰ আদি লিভাৰৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে পনৌনোৱা শাকৰ আঞ্জা খাব লাগে। মছলা নিদিয়াকৈ খাব লাগিব, বইল কৰি খাব পাৰে, বা কেঁচা ৰসো ৰাতিপুৱা খালী পেটত খাব পাৰে। পনৌনোৱা শাকৰ লগতে আপোনালোকে যদি ইচ্ছা কৰে ভুঁই আমলখি বা বন আমলখিৰ ৰসো মিহলাই ল'ব পাৰে, তেতিয়া বেছি ভাল ৰিজাল্ট পাব, কাৰণ ভুঁই আমলখি বা বন আমলখিও লিভাৰৰ কাৰণে খুব ভাল। প্ৰথমতে পৰিমাণটো কম ল'ব, ধৰক এচামুচকৈ ল'লে, আৰু তেনেকৈ পানীৰ লগত মিহলাই চৰ্বত হিচাপে খাব পাৰে। অকণমান তাল মিশ্ৰিও দি ল'ব পাৰে। আৰু খাদ্য তালিকাত আপোনালোকে কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব, যেনে ছিজনেল ফ্ৰুটছবিলাক অন্তৰ্ভুক্ত কৰিব, কুঁহিয়াৰ ৰস, ডাবৰ পানী, তৰমুজ, এনেকুৱা ধৰণৰ খাদ্যবিলাক অন্তৰ্ভুক্ত কৰিব। মছলা কমাই খাব, তেতিয়া লিভাৰৰ যিবিলাক সমস্যা থাকে অতি সোনকালে আৰোগ্য হৈ যায়। ৰাতি যিসকলৰ টোপনি কমকৈ হয় বা যাৰ ইনচমনিয়া থাকে তেওঁলোকৰ কাৰণে পনৌনোৱা শাক ডাঙৰ মেডিচিন বা টনিক বুলিও ক'ব পাৰি, কাৰণ ই টোপনি অহাত যিবিলাক কেমিকেল বা ৰাসায়নিক পদাৰ্থই সহায় কৰে সেইবিলাকৰ উৎপাদনত সহায় কৰে। গতিকে নিদ্ৰাহীনতাৰ সমস্যাত যদি ভুগি আছে তেন্তে পনৌনোৱা শাক খালে নিশ্চয় উপকৃত হ'ব। চৰ্দি, কাহ, হাঁপানি, ব্ৰংকাইটিছ আদি শ্বাস প্ৰশ্বাস তন্ত্ৰৰ ৰোগত যিসকলে ভুগি আছে তেওঁলোকৰ কাৰণেও পনৌনোৱা শাক উপকাৰী। গতিকে পনৌনোৱা শাকে আমাৰ হাওঁফাওঁ বা লাংছ শক্তিশালী আৰু সবল কৰে। যিসকল মহিলাৰ বগাস্ৰাৱৰ সমস্যা আছে বা লিকৰিয়াৰ সমস্যা আছে, যিসকল পুৰুষৰ স্বপ্ন দুখ বা ধাতু ৰোগৰ সমস্যা আছে তেওঁলোকৰ কাৰণে পনৌনোৱা শাক ডাঙৰ মেডিচিন বা ঔষধ বুলিয়ে ক'ব পাৰি, কাৰণ পনৌনোৱা শাকে পুৰুষ আৰু স্ত্ৰী প্ৰজনন তন্ত্ৰ বা ৰিপ্ৰডাক্টিভ ছিষ্টেম হেল্ডি ৰাখে, পুৰুষ আৰু স্ত্ৰী হৰমনবিলাকো বেলেঞ্চ কৰি ৰখাত সহায় কৰে, আৰু পুৰুষ মহিলাৰ বহুত ডাঙৰ ভিতৰুৱা বেমাৰৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধৰ দৰে কাম কৰে। তাৰ লগতে শতাৱৰী, অশ্বগন্ধা এনেকুৱা ধৰণৰ আয়ুৰ্বেদিক ঔষধ বা মেডিচিনো খাব পাৰে। আৰু পুৰুষসকলে অশ্বগন্ধা, চিলাজিৎ এনেকুৱা ধৰণৰ আয়ুৰ্বেদিক ঔষধৰ সহায় ল'লে তেওঁলোকে যথেষ্ট উপকৃত হ'ব, আৰু এনেকুৱা ধৰণৰ দিহাৰ কাৰণে আপোনালোকে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে।
নিম্ন ৰক্তচাপ বা ল' ব্লাড প্ৰেছাৰত যদি ভুগি আছে তেন্তে পনৌনোৱা শাক খালে নিশ্চয় উপকৃত হ'ব, কাৰণ ই ল' ব্লাড প্ৰেছাৰটো নৰ্মেল কৰাত সহায় কৰে। কিন্তু সেই বুলি যিসকলৰ উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ আছে তেওঁলোকে পনৌনোৱা শাক খাবলৈ ভয় কৰাৰ কোনো কাৰণ নাথাকে, কাৰণ ই যাৰ ৰক্তচাপ বেছি তাৰ নবঢ়ায় আৰু যাৰ ৰক্তচাপ কম তেওঁলোকৰহে নৰ্মেল কৰাত সহায় কৰে। আৰু হেল্ডি ব্যক্তিসকলে সদায় খাব পাৰে, কোনো কথা নাই। গতিকে এনেকুৱা ধৰণৰ অন্ধবিশ্বাসৰ বশৱৰ্তী নোহোৱাই ভাল। পনৌনোৱা শাকৰ ইমানবোৰ ঔষধি গুণ জনাৰ পিছত বহুতেই পনৌনোৱা শাক ভাল বুলি বেছি মাত্ৰাত খাবলৈ ধৰে, কিন্তু প্ৰথমতে খাওঁতে কেতিয়াও মাত্ৰাধিক পৰিমাণে খাব নালাগে, কম পৰিমাণে আৰম্ভ কৰিব লাগে। কাৰণ মাত্ৰাধিক পৰিমাণে খালে কিছুমানৰ দেহত হাইপাৰ চেঞ্চিটিভ ৰিয়েকশ্যন হ'ব পাৰে, অৰ্থাৎ এলাৰ্জি হ'ব পাৰে, কিছুমানৰ পেটৰ সমস্যা হ'ব পাৰে, ভোক নালাগিব পাৰে, বা কিছুমানৰ কিডনিৰ প্ৰব্লেম হ'ব পাৰে, বা কিডনি প্ৰব্লেম থকাসকলেও এনেকুৱা ধৰণৰ বনৌষধিবিলাক খোৱাৰ আগতে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। আৰু গৰ্ভৱতী মহিলা, শিশু আৰু প্ৰসূতিসকলেও এনেকুৱা ধৰণৰ বনৌষধিবিলাক খোৱাৰ আগতে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। গতিকে ভালৰ লগতে বেয়া কথাখিনিও আপোনালোকক জনাই দিলোঁ, যাতে সকলো উপকৃত হয়, ভুল ৰাস্তাৰে যাতে কোনো নাযায়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'য়ে ৰাইজৰ যথেষ্ট সহায় কৰে। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।